বহুত বিসংগতি দিছে এতিয়া এজাক বৰষুণ দিলে গোটেই ৰাস্তা ডুবি যায় আৰু এই কথাটো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এইবোৰ কাৰণে যাব নালাগে টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে এই কথাবিলাকটো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই নিৰ্মাণৰ ক্ষেত্ৰত বহুত বিসংগতি এতিয়া চাওক তেতিয়া হাইৱেৰ মানুহ যেতিয়া আমি একেলগে বহিছিলো তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকে কৈ আছিল যে ভিতৰ দিলে গ'লে কি হ'ব বাহিৰ দি গ'লে কি হ'ব এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছো কিন্তু এটা দেৰগাঁও ৰাইজৰে দাবী আছিল যে যেনেকে আছিল তেনেকেই বনোৱা যাওক যিহেতু বনিলে এটা পানীৰ ঘটনাটো নিৰ্মাণত খেলি মেলি কেনেকুৱা ধৰণৰ কিবা বস্তু কম কৰি লগাইছে শিল বালি কমকৈ লগাইছিল কিবা লগাইছিল যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম দেখা যায় যে নেগেটিভ আপোনালোকে যদি চাই এতিয়া মঙলদৈ আমি টাউনৰ বাহিৰ দি বাইপাছ নগাঁও টাউনৰ বাহিৰ দি বাইপাছ বনাইছো যোৰহাট টাউনৰ বাহিৰ দি বাইপাছ বনাইছো দেৰগাঁৱে এখন চহৰ য'ত টাউনৰ মাজেদি আমি হাইৱেটো বনাইছো গতিকে বাকী সকলো জেগাতে হাইৱেটো ব্যতিক্ৰম এতিয়া তেজপুৰত আমি বনাব খুজিছো বাহিৰ নগাঁৱত বাহিৰ দি যোৰহাটত বাহিৰ দি ডিব্ৰুগড়ত বাহিৰ দি সৰু ঢেকীয়াজুলিও টাউনৰ বাহিৰ স্যাৰ দেৰগাঁৱত যি 10 কিলোমিটাৰ পথ আছিলে সেই পথটো স্যাৰ জনপতি কনষ্ট্ৰাকশ্যন বুলি এটা এইটো পৰ্যায় ব্লেক লিষ্টেড এটা এইটো পৰ্যায় মুখ্যমন্ত্ৰীক লৈ নাযাব আপোনালোকৰ মফচলীয়া সাংবাদিকৰ যিটো এৰিয়া তাৰ মুখ্যমন্ত্ৰীক লৈ নাহিব গণপতি এইবিলাক নাম আৰু মই কাৰণে এইটো যদি আপোনালোকৰ কিবা কমপ্লেইন আছে মোক লিখিত দিয়ক কি পইণ্টত কমপ্লেইন আছে মই গাডকাৰীজীৰ লগত টেক আপ কৰিম মই গণপতিৰ লগত কথা পাতিব নোৱাৰোঁ স্যাৰ দেৰগাঁও ৰাজহক এতিয়া নাই সেই বিষয়টো নহয় আমিতো ৰেভিনিউ চাৰ্কুলটো বনোৱা তো আপোনাৰ কোনোবাই এনেই কৈছে আমি কোনো ৰেভিনিউ চাৰ্কুল যি গাঁও য'ত যেনেকে আছিল তেনেকে আমি খালি ৰাইজৰ পৰামৰ্শহে বিচাৰিছিলো কিন্তু কোনো ৰেভিনিউ চাৰ্কুল ৰেভিনিউ মন্ত্ৰী আছে যোৱা বছৰ যদি বিধানসভা সমষ্টি মই মানিলো সমজিলা তমজিলা চব মানিলো কিন্তু ৰেভিনিউ চাৰ্কুল য'ত আছে তেনেকে বহুত বিসংগতি দিছে এতিয়া এজাক বৰষুণ দিলে গোটেই ৰাস্তা ডুবি যায় আৰু এই কথাটো বহুত দিন আগতে আলোচনা হৈছিল যে টাউনৰ মাজেদি এইবোৰ কাৰণে যাব নালাগে টাউনৰ বাহিৰেদি হাইৱেটো যাব লাগে এই কথাবিলাকটো তেতিয়াই বহুত আলোচনা হৈছিল ইয়াতে বহি পেলাই নিৰ্মাণৰ ক্ষেত্ৰত বহুত বিসংগতি এতিয়া চাওক তেতিয়া হাইৱেৰ মানুহ যেতিয়া আমি একেলগে বহিছিলো তেতিয়া হাইৱেৰ মানুহে এই কথাবিলাকে কৈ আছিল যে ভিতৰ দিলে গ'লে কি হ'ব বাহিৰ দি গ'লে কি হ'ব এতিয়া এই কথাবিলাক তেতিয়াও আমি আলোচনা কৰিছো কিন্তু এটা দেৰগাঁও ৰাইজৰে দাবী আছিল যে যেনেকে আছিল তেনেকেই বনোৱা যাওক যিহেতু বনিলে এটা পানীৰ ঘটনাটো নিৰ্মাণত খেলি মেলি কেনেকুৱা ধৰণৰ কিবা বস্তু কম কৰি লগাইছে শিল বালি কমকৈ লগাইছিল কিবা লগাইছিল যদি কোনোবা ইঞ্জিনিয়াৰে মোক চাই পেলাই দিব পাৰে তেতিয়া মই ভাৰত চৰকাৰৰ লগত টেক আপ কৰিম দেখা যায় যে নেগেটিভ আপোনালোকে যদি চাই এতিয়া মঙলদৈ আমি টাউনৰ বাহিৰ দি বাইপাছ বনাইছো নগাঁও টাউনৰ বাহিৰ দি বাইপাছ বনাইছো যোৰহাট টাউনৰ বাহিৰ দি বাইপাছ বনাইছো দেৰগাঁৱে এখন চহৰ য'ত টাউনৰ মাজেদি আমি হাইৱেটো বনাইছো গতিকে বাকী সকলো জেগাতে হাইৱেটো ব্যতিক্ৰম এতিয়া তেজপুৰত আমি বনাব খুজিছো বাহিৰ নগাঁৱত বাহিৰ দি যোৰহাটত বাহিৰ দি ডিব্ৰুগড়ত বাহিৰ দি সৰু ঢেকীয়াজুলিও টাউনৰ বাহিৰ স্যাৰ দেৰগাঁৱত যি 10 কিলোমিটাৰ পথ আছিলে সেই পথটো স্যাৰ জনপতি কনষ্ট্ৰাকশ্যন বুলি এটা এইটো পৰ্যায় ব্লেক লিষ্টেড এটা এইটো পৰ্যায় মুখ্যমন্ত্ৰীক লৈ নাযাব আপোনালোকৰ মফচলীয়া সাংবাদিকৰ যিটো এৰিয়া তাৰ মুখ্যমন্ত্ৰীক লৈ নাহিব গণপতি এইবিলাক নাম আৰু মই কাৰণে এইটো যদি আপোনালোকৰ কিবা কমপ্লেইন আছে মোক লিখিত দিয়ক কি পইণ্টত কমপ্লেইন আছে মই গাডকাৰীজীৰ লগত টেক আপ কৰিম মই গণপতিৰ লগত কথা পাতিব নোৱাৰোঁ স্যাৰ দেৰগাঁও ৰাজহক এতিয়া নাই সেই বিষয়টো নহয় আমিতো ৰেভিনিউ চাৰ্কুলটো বনোৱা তো আপোনাৰ কোনোবাই এনেই কৈছে আমি কোনো ৰেভিনিউ চাৰ্কুল যি গাঁও য'ত যেনেকে আছিল তেনেকে আমি খালি ৰাইজৰ পৰামৰ্শহে বিচাৰিছিলো কিন্তু কোনো ৰেভিনিউ চাৰ্কুল ৰেভিনিউ মন্ত্ৰী আছে যোৱা বছৰ যদি বিধানসভা সমষ্টি মই মানিলো সমজিলা তমজিলা চব মানিলো কিন্তু ৰেভিনিউ চাৰ্কুল য'ত আছে তেনেকে